নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 5 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 22 তাৰিখ। আজি শুকুৰবাৰ, কৃষ্ণপক্ষ, একাদশী তিথি আৰু ধনিষ্ঠা নক্ষত্ৰ। আজি একাদশী তিথি দুপৰীয়া 1:29 থাকিব আৰু তাৰ পাছত দ্বাদশী তিথি আৰম্ভ হ'ব। আজি জন্ম হ'লে জাতক জাতিকাৰ মকৰ ৰাশি, শূদ্ৰ বৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যায়িত হয় তেতিয়া শুভগা যোগ হ'ব। আজি দক্ষিণ দিশৰ বাহিৰে আন সকলো দিশলৈকে আপুনি যাত্ৰা কৰিব পাৰিব, সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজি এটা ভাল দিন। খাদ্যত আজি দিনত উৰহি আৰু ৰাতিলৈ পুৰৈ শাক নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেঘ ৰাশি। কৰ্মক্ষেত্ৰত পৰিশ্ৰম বাঢ়িলেও সফলতাত সন্তুষ্টিও থাকিব। আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ প্ৰমাণ কৰি আজি আপুনি জ্যেষ্ঠজনৰ পৰাও প্ৰশংসিত হ'ব। শিক্ষাৰ্থীয়ে ক্ৰীড়া আদিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত সুনাম অৰ্জন কৰি আনন্দিত হ'ব পাৰিব। শিক্ষাৰ কোনো শুভ সংবাদেও আজি আপোনাক উৎসাহত ৰাখিব। প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় আজি আপোনাৰ অতিবাহিত হ'ব, কিন্তু ইয়াৰ বাবে আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম পিছলৈ থাকি যাব। গৃহত অপ্ৰয়োজনীয় কাৰণত খৰচ নাবাঢ়িবলৈ লক্ষ্য ৰাখক। পুৰণা অনাদায় ধন আজি আপুনি আদায় পাব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক সন্তুষ্টি দিব। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কোনো ব্যক্তিৰ আচৰণ আৰু বাক্য প্ৰয়োগে আপোনাক সংযম বঢ়াবলৈ পৰিচিত কৰিব পাৰে। অকস্মাত নতুন সংযোগ লাভ কৰি আপুনি আজি প্ৰতিষ্ঠাৰ আশাও লাভ কৰিব, কিন্তু ইয়াত সিদ্ধান্ত লওঁতে কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ পৰামৰ্শ লোৱাও অতি আৱশ্যক হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত ধন আৰু সময় নষ্ট কৰিও এটা সুন্দৰ দিন উপভোগ কৰিব পাৰিব। বস্ত্ৰ আদি সামগ্ৰী প্ৰাপ্তিত আপোনাৰ আশাও পূৰণ হ'ব। আজি প্ৰিয় ব্যক্তিক আপুনি কোনো প্ৰকাৰ সহযোগিতা দিব লগা হ'ব। উচ্চ স্থানৰ মান প্ৰদান কৰিও দিনটো আপুনি আজি উজ্জ্বল কৰি গঢ়িব পাৰিব। গৃহত আপোনজনৰ আচৰণ আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব পাৰে। মতৰ পাৰ্থক্যই গৃহ সুখ নকমাবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। বিভিন্ন প্ৰকাৰ বাধা আৰু গৃহ সমস্যাই আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। অকস্মাত ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপোনাৰ কৰ্মও পৰিৱৰ্তনৰ আশংকা আছে। শিক্ষাৰ্থীয়ে শাৰীৰিক দুৰ্বলতাই শিক্ষাৰ পৰিৱেশ নিম্নগামী নকৰিবলৈ সাৱধানতা লওক। অৱশ্যে শিক্ষাত থকা আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। প্ৰিয় ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। মতৰ পাৰ্থক্যই পৰিৱেশ অৱলম্বিত নকৰিবলৈ আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। গৃহত পুণ্যকৰ্মত আপোনাৰ ব্যস্ততা থাকিব। অকস্মাত অহা কোনো গুৰুত্বপূৰ্ণ দায়িত্বৰ বাবে পাৰিবাৰিক ক্ষেত্ৰত আজি আপুনি বিশেষ সময় দিব নোৱাৰিব পাৰে, হ'লেও গৃহ সুখ অক্ষত থাকিব। আপোনাৰ আজি গোলপীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। একাধিক অতিৰিক্ত দায়িত্বই আপোনাক দৈহিক আৰু মানসিকভাৱে ব্যস্ত ৰাখিব। পৰিৱেশত কোনো ব্যক্তিৰ আচৰণে আপোনাক সংযম বঢ়াবলৈও পৰিচিত কৰিব। শিক্ষাৰ্থীয়ে আজি সকলো ক্ষেত্ৰতে নিজৰ নিৰ্ণয় শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। জ্যেষ্ঠজন আৰু বন্ধুৰ সহযোগত আপুনি সুখী হ'ব। অধিক ব্যস্ততা থাকিলেও প্ৰিয়জনৰ সংগত কিছু উন্নত সময় আপুনি অতিবাহিত কৰিব পাৰিব। তীৰ্থস্থান আদি দৰ্শনতো সুখ থাকিব। গৃহত পুৰণা সমস্যা সমাধানত ব্যয় বাঢ়িলেও আৰ্থিকভাৱেও আপুনি লাভৱান হ'ব। অনিচ্ছা সত্ত্বেও কোনো পুণ্যকৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা
অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। বিভিন্ন প্ৰকাৰ ব্যক্তিগত সমস্যা আপোনাৰ চিন্তাৰ কাৰণ হ'ব। তাৰোপৰি কোনো ব্যক্তিৰ আচৰণেও আপোনাক সংযম বঢ়াবলৈ পৰিচিত কৰিব পাৰে। কোনো দিশত হোৱা সামান্য বিফলতা শিক্ষাৰ্থীৰ চিন্তাৰ কাৰণ হ'ব পাৰে। হ'লেও শিক্ষাত আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। ঘনিষ্ঠ বন্ধুৰ সংগত অধিক সময় ক্ষয় কৰিও আপুনি সুখী হ'ব পাৰিব। আপোনাৰ সৌভাগ্যৰ সংবাদে প্ৰিয় ব্যক্তিকো আজি এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। আজি কোনো দিশত প্ৰিয়জনৰ সহযোগত আপুনি উপকৃত হ'ব। গৃহত পুৰণা প্ৰাপ্য ধন আদায় পাব, যদিও ইয়াৰ বাবে আপুনি দিনৰ শেষলৈ ৰ'ব লগা হ'ব। সম্পত্তিৰ সমস্যা সমাধান কৰি আপুনি আজি আৰ্থিকভাৱেও লাভৱান হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। অসাৱধানতাবশতঃ গুৰুত্বপূৰ্ণ দিশত বেমেজালি নহ'বলৈ সাৱধানতা লওক। আজি অধিক মানসিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লগা হ'ব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক। অসৎ বন্ধুৰ পৰামৰ্শ গ্ৰহণত আজি আপুনি যিকোনো প্ৰকাৰ ক্ষতি নহ'বলৈও লক্ষ্য ৰাখিব লাগিব। প্ৰিয়জনৰ সংগত কোনো মাংগলিক কৰ্মত এটা আনন্দময় দিন আপুনি অতিবাহিত কৰিব পাৰিব। প্ৰিয়জনক উচ্চ স্থানৰ মান প্ৰদান কৰিও সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহত পুণ্যকৰ্ম আয়োজনত আপোনাৰ ব্যস্ততা থাকিব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাটো সুখী হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত সফলতাৰ বাবে আপোনাক কিছু বুদ্ধিমত্তাৰ প্ৰয়োজন হ'ব। আজি আপোনাৰ কৰ্মদক্ষতা আৰু ক্ষমতাৰ প্ৰমাণো আপুনি কৰিব পাৰিব। শিক্ষাৰ্থীয়ে মতৰ পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত তৰ্ক বিতৰ্ক নহ'বলৈ যত্ন লোৱা আৱশ্যক। ইয়াত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ লগতে গোপন শত্ৰু বৃদ্ধিৰ আশংকা বাঢ়িব। আজি প্ৰেমৰ সম্পৰ্কক স্থায়িত্বকৰণত অগ্ৰগতি দি আপুনি আনন্দিত হ'ব পাৰিব। অপ্ৰত্যাশিতভাৱে অহা নতুন সংযোগে আপোনাক আৰ্থিক প্ৰতিষ্ঠাৰ আশা দিব। আপোনাৰ আজি গোলপীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মত সফলতা অৰ্জনৰ বাবে আপুনি সহকৰ্মী বন্ধুৰ সহযোগ লোৱাৰ পাছতো অধিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম কৰিব লাগিব। অকস্মাত পোৱা শুভ সংবাদে আজি আপোনাক সৌভাগ্যৰ আশা দিব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা অৰ্জন কৰি উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণত আনন্দিত হ'ব পাৰিব। বস্তু আদি সামগ্ৰী প্ৰাপ্তিটো আপোনাৰ আজি আশা পূৰণ হ'ব। আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সহযোগে আপোনাক উৎসাহিত কৰিব। কোনোবাই বিবাহৰ সংযোগত আজি অগ্ৰগতি লাভ কৰিব। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বঢ়োৱাৰ লগতে সমাজত আপোনাৰ মান বঢ়াব। অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিলেও সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম হ'লেও কৰ্মোন্নতি আৰু সফলতাসমূহে আপোনাক উৎসাহ যোগাব। যদিও কোনো সহকৰ্মীৰ অনুপস্থিতি আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। শিক্ষাৰ সকলো দিশতে আপোনাৰ উন্নতি অব্যাহত থাকিব। প্ৰতিযোগিতা আদিত পোৱা সফলতাই আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণ কৰিব। প্ৰিয় ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে, কিন্তু পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আজি নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব। মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। ব্যৱসায়ত চোৰ আদিৰ পৰা সাৱধানতা লওক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশৰ ক্ৰমোন্নতিয়ে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। কোনো বিশেষ দিশত আপুনি আজি জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব। শিক্ষাৰ্থীৰ সৎবন্ধুৰ সংগত অধিক সময় ক্ষয় হ'লেও সুখো থাকিব। বস্ত্ৰ আদি সামগ্ৰী প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। আশা কৰা কোনো শুভ সংবাদ লাভ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। প্ৰিয় ব্যক্তিক উচ্চ স্থান আৰু মান প্ৰদান কৰি আজিৰ দিনটো উল্লেখযোগ্য কৰি আপুনি গঢ়িব পাৰিব। আজি বিবাহৰ আলোচনাই অগ্ৰগতি পাব। গৃহত অকস্মাৎ অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত আপোনাৰ অৰ্থচিন্তা আঁতৰিব যদিও বিভিন্ন গৃহ সমস্যা সমাধানত আজি আপোনাৰ খৰচো বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ হ'ব যদিও আজি নিজৰ স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। শিক্ষাৰ্থীয়ে কোনো বন্ধুৰ আচৰণত অতিষ্ঠ হৈ সংযম বঢ়াব লগা হ'ব। আনহাতে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সৎ বন্ধুৰ সহযোগিতাত আপুনি উপকৃত হ'ব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সন্মতিয়ে এটা উৎসাহপূৰ্ণ দিন আপোনাক অনুভৱ কৰাব। আজি পুৰণা সমস্যা সমাধান কৰিও আনন্দিত হ'ব পাৰিব। গৃহ পৰিৱেশত মতবিভেদ থাকিলেও পাৰিবাৰিক সুখো অটুট থাকিব। দূৰৰ পৰা অহা কোনো শুভ সংবাদে গৃহ সুখ বঢ়াব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কোনো সহকৰ্মীৰ অনুপস্থিতিত কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব। আপুনি আগতে বেয়া পোৱা কোনো ব্যক্তিৰ লগত আজি পুনৰ সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। শিক্ষাত উন্নতি অব্যাহত থকাৰ লগতে সামাজিক কৰ্মত অংশগ্ৰহণ কৰিও আজি আপুনি নিজকে অধিক জ্ঞানেৰে সমৃদ্ধ কৰিব পাৰিব। বস্ত্ৰ অৰ্থ আদি প্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। প্ৰিয় ব্যক্তিৰ সংগত পুণ্যকৰ্মত অংশগ্ৰহণ কৰি এটা সুন্দৰ দিন অতিবাহিত কৰিব পাৰিব। সামান্য যত্নতে আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰিও আনন্দিত হ'ব পাৰিব। গৃহত কোনো ব্যক্তিৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। আজি সম্পত্তিৰ সমস্যা সমাধান কৰিও আপুনি আৰ্থিকভাৱে লাভৱান হ'ব। আজি ভোগবিলাসত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।